অৱশেষত শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ফালৰ পৰা 2024 বৰ্ষত হ'বলগীয়া জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ নতুন তাৰিখ প্ৰকাশ কৰিছে। জিএনএম এন্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু কেণ্ডিডেটসকলে এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব এই নোটিছটোত উল্লেখ কৰিছে। এই নোটিছটোত দিয়া আছে জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 scheduled to be held on 14/7/2024 which was postponed with letter number SSUHS/149/2024/EX/9316 dated 10/7/2024 will be held on 11/8/2024 from 11 a.m. to 1 p.m. The candidates are requested to download their fresh admit cards by logging into application portal from 7/8/2024 onwards, as some examination centers have been changed due to unavoidable circumstances. ইয়াত কৈছে যে জিএনএম এন্ট্ৰেন্স এক্সাম জুলাই মাহৰ 14 তাৰিখে অনুষ্ঠিত হ'বলগীয়া আছিল, যিটো পিছুৱাই দিয়া হৈছিল। আৰু ইয়াত নতুনকৈ তাৰিখ উল্লেখ কৰিছে 11/8/2024 ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ অনুষ্ঠিত হ'ব। অৰ্থাৎ আগষ্ট মাহৰ 11 তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব। অনিবাৰ্য পৰিস্থিতিৰ বাবে কিছুমান পৰীক্ষা কেন্দ্ৰ সলনি কৰা হৈছে বাবে 7/8/2024 অৰ্থাৎ আগষ্ট মাহৰ 7 তাৰিখৰ পৰা আবেদন পৰ্টেলত লগইন কৰি নতুনকৈ এডমিট কাৰ্ড কেণ্ডিডেটসকলে ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।